আৰু এইফালে দৰব ভৰাই আছো চকীত উঠি পাণ ছিঙিছে যে গোবিন্দা আগটো বান্ধি দিছে এইফালে মই আহিছো বাগান এখন চাবলৈ পাত ছিঙিবলৈ হৈছে নাই চাবলৈ আহিছো ভাবিছো আজি দৰব অলপ মাৰি দিমহি ভিটামিন কিবা কিবি নমস্কাৰ দেই মই যদুমণি গগৈ স্বাগতম জনাইছো আজি দিনটোৰ ভিডিঅ'লৈ এই যে বাগানখন আপোনালোকক দেখুৱালোঁ এইখন মই ৰিজৰ্ট লৈ থৈছোঁ এবছৰৰ কাৰণে চাইছোঁহি তাকে পাত কিমান দীঘল হৈছে কি কথা ছিঙিব পাৰিম নে নোৱাৰিম মই ভাবিছোঁ যে ঘৰলৈ গৈ আজি বাগান কেইখনমানত দৰব অলপ স্প্ৰে কৰি দিম ভিটামিন স্প্ৰে কৰিম এতিয়া মহৰ চাহি ইমান এইবোৰ ওপৰ দৰৱ নাই মানে ভিটামিনটো এতিয়া বাজি ফলা মানে কি জিং চিং মাৰি দিব লাগিব ঠাণ্ডাত মানে পাতটো অহা এনেকৈ ভাবিছোঁ তাকে দোকানলৈ গৈ ইউৰিয়া অলপ পটাছ কিবা কিবি অলপ লৈ আহি মাৰি দিম মই আহিছিলোঁ সেই ভেটেনেৰীলৈ আমাৰ ঘৰৰ ওচৰত মই আহিছিলোঁ আমাৰ ঘৰৰ ওচৰৰ ভেটেনেৰীলৈ এই দৰৱ দুটামান ল'লোঁ পটাছ ল'লোঁ ৰছীয়ে মুঠা এটা ল'লোঁ ৰেডমিল এটা ল'লোঁ কালি বিলাহী পুলি লগালোঁ নহয় সেই বিলাহী গছত দিবলৈ আপুনি বেছিভাগ বিলাহী পুলি লগালে ৰিডমিল মাৰিব আৰু ইণ্ডোফিল মাৰিব এনেকুৱা 100 গ্ৰামৰ পেকেট এটা ল'লোঁ পটাছ 2 কেজি আছে তাৰপিছত ৰছী মুঠা এটা ল'লোঁ প্ৰায় মানে ৰছী লাগি থাকে কিবা কিবি কামত আৰু আমাৰ সেই চেনিয়াম দা ঘাঁহ কাটিলে ফুল এতিয়া বান্ধি আছে ঘাঁহ নিব মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ চেনিয়াম দাইনো আমাৰ ক'ৰ পৰানো ঘাঁহ নি আমাৰ ঘৰলৈ আমাৰ গৰুকেইটাৰ কাৰণে এইফালে জেঠু এজন আহিছে গাড়ীখন ইয়াত থৈছে চেনিয়াম দাৰ চাইকেলখন সেই আগলৈ আছে আৰু এইফালে কাটিছে এই পথাৰৰ মাজত মই জুম কৰি দেখাইছোঁ ৰ'ব দেই এইকেইটা দেখিলে মানুহ এইকেইটা হেৰি কৰি আছে ভৰাই আছে এইফালে এটা পাইপলাইন গৈছে গেছৰ সেই তাতে কাটিছে আজি 29 তাৰিখ ছেপ্টেম্বৰ মাহৰ আৰু আজি ৰাতিপুৱাৰ পৰা নেটৰ কানেকশ্যনটো পূৰা কাটি থৈছে ঘৰ আহি পালোহি বস্তুখিনি জেগাই জেগাই থ'লোঁ ভাবিছোঁ এতিয়া কিনো কাম কৰোঁ মই ভাত খাবলৈ হোৱা নাই সেই ভাত খাবলৈ হোৱা সময়লৈকে মই সেই টেঙা বাৰীলৈকে যাওঁগৈ বাঁহ দুডালমান উলিয়াওঁ অলপ ঠেকা চেকা দিওঁগৈ ব'লক সময় 9টা হ'লগৈ এতিয়া আৰু আহি পালোহি মই সেই বাগান এই বাগানৰ কথাটোৱে মই বেছিকৈ মনলৈ আহে টেঙা বাৰী পালোহি টেঙা বাগান বুলি ক'ব পাৰি বাগান বুলি কৈ পাইছোঁ বাইদেউ মই আহি পালোহি টেঙা বাগান এতিয়া এইবোৰ ডালবোৰ দেখিলে কেনেকৈ হাউলি আছে বহুতবোৰ পিছফালে চাওক এইজোপা টেঙা গছ এইজোপা প্ৰকাণ্ডৰ টেঙা 2-3 বছৰীয়া টেঙা এতিয়া যিবিলাক ডাল ওলমি আছে ন সেইবোৰ বাঁহ লগাই মানে বাঁহ ঠেকা দি থিয় ককাই দিম মানে কি হ'ল যিটো ডাল হাউলি আছে সেই হাউলি থকা ডালটোত বাঁহ এটা লগাই এনেকৈ ওপৰত দাঙি দিম বহুতবোৰ ডাল তেনেকৈ হাউলি আছে এইখিনি যদি মই এতিয়া কাটি পেলালে মোৰ লোকচান হ'ব উৎপাদনটো কম পাম মই যদি মই ডালখিনি বাঁহ দি দাঙি দিওঁ নহয় তেতিয়া মানে সেই গছৰ ডালখিনি সেই তেনেকৈয়ে থাকিব গোবৰ জাবৰ সাৰ দিব লাগে আৰু ইয়াৰ পৰা ফল ল'ব লাগে মই এইজোপা গোল নেমু গছ এনেকৈ কাজি নেমু গছ এইবিলাক হাইব্ৰিড কাজি নেমু দেই আমাৰ লোকেলটো নহয় যিটো লোকেল নহয় এইটো পিয়ৰটো এইটো নহয় এইটো হাইব্ৰিড কাজি নেমু কিন্তু বজাৰত ল'বলৈ মন নকৰে 12মহীয়া আকৌ লাগিয়ে থাকে এইবোৰ গোল নেমু লাগি আছে গোল নেমু বিক্ৰী কৰিলোঁগৈ মই এইবোৰ চব গোল নেমু লাগি আছে দেখিলে বাকী এইবোৰ চব ডালবোৰ হাউলি গৈছে নহয় এইবোৰ বাঁহ দি এনেকৈ মানে
উঠাই থৈ দিম। বন্ধু বান্ধৱীসকল, এই কামটো একদম উজু নহয় দেই, কি ক'ব, বহুত কষ্ট। এইফালে এইবোৰ উঠাবলৈ আছেই হা, ডালবিলাক ওপৰলৈ ওপৰলৈ ক'ৰবাত কেনেবাকৈ আৰু উঠাই থৈ দিছোঁ। বহুত বাঁহ লাগে, বহুত বাঁহ লাগে। মই এটা কথা কওঁ, আপুনি যিমান পাৰে চেষ্টা কৰক টেঙাডালখিনি কাটি নেপেলোৱাকৈ উঠাই দিবলৈ। মই প্ৰায়খিনি উঠাই দিছোঁ। আগতেতো বহুত একেবাৰে মানুহ যাব নোৱাৰি, এতিয়া কিন্তু মই তলতলৈ যাব পৰা হৈছোঁ মানুহ। আগতে কিন্তু নোৱাৰি হ'ল, সম্ভৱ নহয়। এতিয়া প্ৰায় বুজক কিমান বাঁহ প্ৰয়োজন হৈছে, আৰু লাগিব। প্ৰথম কাৰণে অকণমান বাঁহ বেছি প্ৰয়োজন হ'ব পাৰে, কাৰণ কেলৈ যিকেইটা মেইন ডাল নহয়, ডাঙৰ ডাঙৰ ডালকেইটা হাউলি গৈছে, সেইকেইটা প্ৰথমতে উঠাই ল'ব লাগে, তাৰপিছত লাহে লাহে উঠাই থাকিব লাগে। তলৰ পৰা উঠাবলৈ দৰকাৰ নাই, যিকেইটা মেইন ডাঙৰ ডাঙৰ ডাল একদম গছৰ ওপৰত পৰি গৈছে, সেইকেইটা উঠাই দিয়াৰ পিছতেই বাকীখিনি লাহে লাহে উঠি গৈ থাকিব। আজি বতৰটো কোমল, মানে কষ্ট কাম কৰাৰ মানে বতৰ আৰু মানে ভাগৰ নলগা নহয়। কষ্ট কাম কৰিলে ভাগৰ লাগিব, কিন্তু আপোনাৰ ইমান ভাগৰ নালাগে। ৰ'দ দিলে আপোনাৰ যিমান ভাগৰ লাগে নহয়, কোমল বতৰ মানে। তাকে বতৰটো অলপ ভাল কওক, পিছবিলাকে বৰষুণ দিমগৈ, দৰৱ স্প্ৰে কৰিমগৈ বাগানত। এতিয়া সেই টেঙাবাৰীত কাম লগাওঁ, ভাত পানী খাই। চেনেনদাক লৈছোঁ লগত সহায় হ'বলৈ। বৰষুণ আহি গ'ল কাম কৰি থকা সময়তে, অলপমান কৰিলোঁ বাৰু, বৰষুণ আহি গ'ল। এই কলগছৰ কলপাতৰ তলত আছোঁ। বহুত ডাঙৰকৈ দিলে ইয়াত থাকিব নোৱাৰিম বাৰু, যাবগৈ লাগিব। তথাপিও মূৰটো বচাই আছোঁ। মই বাগানত দৰৱ স্প্ৰে কৰিম বুলি ভাবি আছিলোঁ, কিন্তু নেমাৰিলোঁ, ভালেই হ'ল। বতৰটো চাই আছোঁ যে বৰষুণ দিব নেকি। মই ভাবিছিলোঁ কি 2টামান বজাত, 2-3টামান বজাত পিছবেলা মাৰিম আৰু। যদি বতৰটো ভাল হয়, মুকলি জাকলি কয়, তেতিয়া মুকলি যদি কয় তেতিয়া দিম আৰু। ৰাতিপুৱাৰ ভাত পানী খাই বৈ আমি 10:30 নহয়, 11টামান বজাত আমি বাৰীলৈ ওলাই আহিছিলোঁ। 11, 12, 1, 10 এতিয়া আমি 2 ঘণ্টা কিমান সময় এই বাৰীতে আছোঁ। প্ৰায়খিনি আছে বাৰু, এতিয়াও আছে, কিন্তু ক'ব পাৰিম যে প্ৰায়খিনি আমি টেঙা গছৰ সেই ওলমি থকা ডাল, শুকান বাঁহ বা অলাগতিয়াল বাঁহ আমি কাটি আনি চেও দি জোখত বা যিমানবিলাক টেঙা গছ আছিলে প্ৰায়খিনি ডালেই উঠাই দিছোঁ। প্ৰায়খিনি এতিয়া মানে কি হ'ল, আগতকৈ মানে বহুত ধুনীয়া হ'ল। আগতে মানে কি টেঙা গছজোপাৰ সেই কিনাৰেদি যাব নোৱাৰি, অসুবিধা হয়। আৰু বৰষুণো আহিলে, ৰ'দো অলপ দিছে। এতিয়া মানে কি আৰু টেঙা গছৰ গুৰিত সাৰ অলপ, কিবা চাফ চিকুণ, কিবা কিবি কাম অলপ কৰিব পাৰিম মানে। আগতে মানে অসুবিধা অলপ, যাব নোৱাৰি। তাকে চিন্তা কৰি আছোঁ, আৰু অলপ বাঁহ পোৱা হ'লে আৰু অলপ ক'ৰবাত ডালবিলাক উঠাই দিলোহেঁতেন। এই যে আপোনালোকে বাটটো দেখিছে, এই বাটটো আপুনি যাব নোৱাৰে, চেকুৰিটো যাবই নোৱাৰে, লাহেকৈও যাব নোৱাৰে, আপুনি লাহেকৈ উঠি হৈ যাব নোৱাৰে। ক'ৰবাত কোজা হ'ব লাগিব, ক'ৰবাত একেবাৰে বহিব লাগিব, ক'ৰবাত কাঁইটৰ খোজ খাব লাগিব। কিন্তু এতিয়া নাই, আপুনি একদম চেকুৰি যাব পাৰিব এইটো ঠাইত। এতিয়া এইবোৰ কাম কৰি আছোঁ। এইজোপা গোলনেমু গছ চেহেৰা পাতি ইমান নাই, তথাপিও কেকাই জেকাই উঠিছেগৈ আৰু। এইখিনিতে এইবোৰ
জেং যাব আছে কিবা কিবিখিনি চাফ চিকুণ কৰি আছোঁ দুইটাই। তিনিটা 5 হ'ল। দুপৰীয়াৰ ভাত পানী খালোঁ। ভাগিন আৰু ভণ্টি আছেহি। আমি যাবলৈ ওলাইছোঁ এতিয়া দৰৱ মাৰিবলৈ বাগানত। যিমানখিনি আমাক প্ৰয়োজনীয় সেই সামগ্ৰীখিনি আমি লৈ ল'লোঁ। দৰৱ কটাৰীখন ল'বলৈ আছে, বাকীখিনি হৈ গ'ল। গাড়ীখন লৈছোঁ, দৰৱ দুটামান ভৰাই লৈছোঁ ইয়াতে, আৰু বাল্টিং লৈছোঁ, টুলখন লৈছোঁ, ইউৰিয়া পটাছ এনেকৈ দি দিম, জিংক দিম, আৰু স্প্ৰেটো সেইফালে আছে, চেনিয়ামডাল লৈ ল'ব। কটাৰীখন লৈ যাব লাগিব। 3টা 20 হ'ল আৰু আহি পালোহি বাগান। এতিয়া মই যিখন চশমা পিন্ধো সেইখন ভাল নহয়, বেলেগখন কিনিম বুলি ভাবিছোঁ, ভাল চশমা। আৰু এইফালে দৰৱ ভৰাই আছোঁ। এইখিনি আছে, এইখিনি আছে এইখিনি কিমান নাই আজি নিছে। হৈ গ'ল। মই পিন্ধা সেই চশমাখন একেবাৰে বেয়া, একদম বেয়া। গোটেই চকুৱে টুকুৰে গোটেই দৰৱ সোমাইছে। তাকে কি হ'ব মই একো ভাবি পোৱা নাই। অনলাইনত মই বস্তু কেইটামান দেখিছোঁ বাৰু, এনেকুৱা বস্তু মই অৰ্ডাৰ কৰিব লাগিব, কিন্তু হাতত প্ৰথমতে পইচা লাগিব ন, তাৰপিছত অৰ্ডাৰ কৰিব পাৰিম। বস্তুটো ভাল দেখিলে অৰ্ডাৰ কৰি দিলে নহ'ব, প্ৰথমতে হাতত টকা লাগিব, আৰু বস্তুটো 4-5 দিনৰ পিছত ঘৰ পাই যাবহি। আৰু বোলো কেতিয়া বেলেগখন বাগানলৈ যাওঁ। এই বাগানখনত দৰৱ মাৰিব লাগিছোঁ, আৰু গাড়ীখন থ'লোঁ সিতে। এই দৰৱখিনি মিলাব লাগিব, হৈ গ'লে বহুত সময় নালাগে, 1 স্প্ৰিয়া ফটাফট মাৰিম আৰু যাম আৰু। বুঢ়িয়াই ৰৈছে? দৰৱ এই নদীৰ পৰা পানী উঠাব লাগিব। বাল্টিং পানিলে মই পাৰিল নহয়। যাওক লৈ নগে যাওক, ভাইটিতে লৈ আহিব পাৰা বাল্টিংটো। বাকী মই ক'বলগীয়া নাই, দৰৱখিনি ভৰালোঁ আৰু ভৰাই গৈ ষ্টাৰ্ট দিলোঁ। এতিয়া লৈ আহিছোঁ আপোনালোকক অকণমান দেখুৱাম। ये बहुत आराम वाला है ने है कौन है तू? डुडू डुडू इतु दादा बोला जाऊंगे। बारो दियक হৈ গ'ল দৰ স্প্ৰে কৰি যাওঁ এতিয়া বেলেগ এখন বাগানলৈ। পাই গ'লোহি আৰু এখন বাগান, এইখন। এতিয়া ইয়াত মাৰি আৰু এখন মাৰিবলৈ আছে। আপোনালোকক অহাৰ দৃশ্য দেখুৱাব পৰা নাই, ৰাস্তা বহুত বেয়া।
5টা 6 বাৰু দিয়ক হৈ গ'ল 10 স্প্ৰে কৰি 2 স্প্ৰিয়া 3 স্প্ৰিয়া 5 স্প্ৰিয়া কৰিলোঁ 20 লিটাৰকৈ আৰু প্ৰত্যেক বাগানতে অলপ অলপ মানে চাহ গছ থাকিলে সেই ৰছীয়ে বান্ধি হৈ যায় ৰছীয়ালে সেই প্লাষ্টিকৰ জালে হৈ যায় প্ৰত্যেক বাগানতে অলপ অলপ থাকিলে এতিয়া মই চাব পাৰিম যে দৰৱ কোনডোখৰত দিছোঁ কোনডোখৰত নাই দিয়াটো মোৰ মনত আছে ন সেই নিদিয়াডোখৰত পাত কিমান আহিছে আৰু দিয়াডোখৰত কিমান পাত আহিছে এইটো চাম এইবুলি নহ'লেও পিছৰ বাৰটো গম পাম ন দৰৱটোতো অলপ বেছি বেছিকৈ দিছোঁ বাৰু গতিকে সেইকেইটা ওলমাই দিয়ক টিংটো পিছফালে দি দিয়ক এইটো পলিথিনটো ইয়াৰ হেণ্ডেলটো ওলমাই দিয়ক